হেল্ল' ষ্টুডেণ্টছ, আজি দশম শ্ৰেণীৰ ইতিহাসৰ প্ৰথম পাৰ্টটোৰ অনুশীলনীৰ প্ৰশ্নসমূহ তোমালোকক কৰি দিবলৈ লৈছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাই থাকিবা। এতিয়া চোৱা, অনুশীলনীৰ অতি চমুতৰ প্ৰথম প্ৰশ্নটোৱে আছে, বংগ বিভাজন কোনগৰাকী ভাইচৰয় শাসনকালত সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব বংগ বিভাজন ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত সংঘটিত হৈছিল। দ্বিতীয় প্ৰশ্নটো আছে, 1905 খ্ৰীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল? এতিয়া উত্তৰটো হৈছে যে 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল। তাৰ পাছৰ প্ৰশ্নটো হ'ল, বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল? উত্তৰত আছে যে 1905 চনৰ 20 জুলাইত দিনাজপুৰৰ মহাৰজৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল। তাৰ পাছৰ প্ৰশ্নটো আছে, স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন সম্পাদনা কোনে কৰিছিল? উত্তৰটো হ'ল যে স্বদেশী আন্দোলনৰ সময়ছোৱাত যুগান্তৰ নামৰ সংবাদপত্ৰখন ভূপেন্দ্ৰনাথ দত্তই সম্পাদনা কৰিছিল। 5 নম্বৰ কুৱেশ্যনটো আছে যে বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ অনুষ্ঠানটোৰ কেতিয়া গঠন হয়? উত্তৰটো হৈছে 1906 চনৰ 21 মাৰ্চত বংগদেশত জাতীয় শিক্ষা পৰিষদ নামৰ এই অনুষ্ঠানটো গঠন হৈছিল। তোমালোকে উত্তৰটোৰ কাৰণে স্ক্ৰীনশ্বট মাৰি পেলাই থ'ব পাৰা, আৰু যদি কিবা বুজি নোপোৱা আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত সুধিব পাৰা। আমি এতিয়া পাছৰ প্ৰশ্নটোলৈ গৈছোঁ। বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল? উত্তৰটো হৈছে যে আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় হ'ল বেংগল কেমিকেলছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা। 7 নম্বৰ কুৱেশ্যনটো আছে, কাৰ পৌৰোহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনে ভাৰতীয়ভাৱে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল? উত্তৰটো হ'ল যে দাদাভাই নৌৰোজীৰ পৌৰোহিত্যত 1906 চনত কলিকতাত বহা অধিৱেশনত প্ৰথমবাৰৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱটো গ্ৰহণ কৰিছিল। 8 নম্বৰ প্ৰশ্নটো হ'ল, বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক কোন? অম্বিকাগিৰি ৰায়চৌধুৰী হৈছে বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক। তোমালোকে প্ৰশ্নসমূহ সম্পূৰ্ণ প্ৰশ্নটো লিখি পেলাই উত্তৰটো লিখিবলৈ চেষ্টা কৰিবা। তাৰ পাছৰ প্ৰশ্নটো আছে, বংগদেশৰ একত্ৰীকৰণ কেতিয়া হৈছিল? 1911 চনৰ 12 ডিচেম্বৰত বংগদেশৰ একত্ৰীকৰণ হৈছিল। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ইয়াত আমি অতি চমুতৰৰ প্ৰশ্ন গোটেই 9টা ছল্ভ কৰি দেখালোঁ। দ্বিতীয় ভিডিঅ'টোত চমুতৰৰ প্ৰশ্নকেইটা লৈ আহিম, গতিকে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে পাছৰ প্ৰশ্নৰ উত্তৰকেইটা তোমালোকে পাই থাকা। আৰু আমি ইতিহাসৰ গোটেইকেইটা লেচনৰ অনুশীলনীৰ প্ৰশ্নখিনি কৰাই দিম, লগতে গোটেই সমাজ অধ্যয়নৰ 3টা পাৰ্টৰ কুৱেশ্যনখিনি আমি কৰাই দিবলৈ চেষ্টা কৰিম। লগতে পৰীক্ষাত অহা MCQ কিছুমানো আমি তোমালোকক বিচাৰি পেলাই দিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।